নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। আজি বাক্সা জিলা কাৰাগাৰৰ সন্মুখত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 5 অভিযুক্তক কঢ়িয়াই অনা বাহনসমূহৰ ওপৰত একাংশ ক্ষুব্ধ ৰাইজে আক্ৰমণ কৰাৰ পিছতে উত্তেজনাৰ সৃষ্টি হৈছে। পৰিস্থিতিৰ দ্ৰুতগতিত অৱনতি ঘটিছে আৰু এই হিংসা অনিয়ন্ত্ৰিত হৈ পৰিছে। একাংশ লোকে প্ৰতিবাদৰ অচিলাৰে শিলগুটি, জোতা, চেণ্ডেল আদি নিক্ষেপ কৰিছে আৰক্ষীৰ বাহনলৈ। এই সংঘৰ্ষত আৰক্ষী, স্থানীয় সাংবাদিক আৰু কেইবাজনো বাসিন্দা আহত হৈছে। আনকি একাংশ উত্তেজিত লোকে অগ্নিসংযোগ কৰিছে আৰক্ষীৰ বাহনত। খবৰ অনুসৰি নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, এপিএছ বিষয়া সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুজন ব্যক্তিগত নিৰাপত্তাৰক্ষীক কাৰাগাৰলৈ লৈ যোৱা আৰক্ষীৰ কনভয়ত শিলগুটি নিক্ষেপ কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল তেওঁলোকক। আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত অভিযুক্তক বাক্সালৈ স্থানান্তৰ কৰা হৈছিল। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে আৰক্ষীৰ কনভয় কাৰাগাৰৰ চৌহদৰ কাষ চাপি অহাৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শ্লোগান দি প্ৰৱেশদ্বাৰত এক বৃহৎ জনসমাগম সমবেত হয়। একাংশ ব্যক্তিয়ে বাহনসমূহলৈ শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। আন বাহনৰ খিৰিকী ভাঙি কেইবাজনো যাত্ৰী আহত হয়। বিশৃংখলতাৰ মাজতে এখন আৰক্ষীৰ বাহন অচিনাক্ত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়াৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয়। কাৰাগাৰৰ চৌহদৰ ভিতৰত শিলগুটি নিক্ষেপ হোৱাৰ ফলত সা-সম্পত্তিৰ ক্ষতি হোৱাৰ লগতে নিৰাপত্তাৰক্ষীয়ে এই উত্তেজনা দমন কৰিবলৈ শূন্যলৈ কেইবাজায়ো গুলী চলাবলৈ বাধ্য হোৱা বুলি বিষয়াসকলে নিশ্চিত কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ওচৰৰ থানাসমূহৰ পৰা অতিৰিক্ত আৰক্ষী বাহিনীক ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ পিছতে জ্বলি থকা বাহনখন নুমুৱাবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকো ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীৰ বাহনতো একাংশ উত্তেজিত ৰাইজে তাণ্ডৱ চলাইছে। দাও দাওকৈ জ্বলিছে আৰক্ষীৰ বাহন, ইফালে গুলী চলাইছে আৰক্ষীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই আছে। কলা ধোঁৱাই ঢাকি ধৰিছে অঞ্চলটোৰ সন্মুখৰ পৰিৱেশ। সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে, বহু আৰক্ষী আহত হৈছে। কিন্তু ৰাইজ ক্ৰমাগতভাৱে উত্তেজিত। ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বাৰে বাৰে চেষ্টা কৰিছে যদিও লাঠিচালনা কৰিছে আৰক্ষীয়ে, কন্দুৱা গেছ প্ৰয়োগ কৰিছে, গুলী চলাইছে, কিন্তু ৰাইজ এতিয়াও যথেষ্ট উত্তেজিত হৈয়ে আছে। কি পুৰুষ কি মহিলা সকলোৱে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে। আজিৰ দিনটোতে একমাত্ৰ নৱনিৰ্মিত বাক্সা জিলা কাৰাগাৰলৈ শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক লৈ অহা তীব্ৰ বিৰোধিতা কৰিছিল। কিন্তু যেতিয়া শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতক জিলা কাৰাগাৰৰ ভিতৰলৈ লৈ যোৱা হ'ল, তাৰ পাছৰে পৰাই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে যদিও চেষ্টা কৰিছে, কিন্তু আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কিছু ভিজুৱেল আমাৰ হাতত আহি পৰিছে। এই ভিজুৱেলসমূহ আপোনালোকক দেখুৱাইছো। কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ আৰক্ষী বাধ্য হৈছে, গুলী চলাইছে আৰক্ষীয়ে, কিন্তু পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। যেতিয়াই আৰক্ষীয়ে লাঠিচালনা কৰে বা গুলী চলাই, কন্দুৱা গেছ প্ৰয়োগ কৰে, কিছু পৰিমাণে আচলতে প্ৰতিবাদী ৰাইজ আঁতৰি যায়। যদিও আচলতে যেতিয়াই কন্দুৱা গেছ প্ৰয়োগ কৰা বন্ধ কৰে বা গুলী চালনা বন্ধ কৰে, তেতিয়াই ৰাইজ পুনৰ ওলাই আহে। কোনো কাৰণতে ৰাইজক শান্ত কৰা হোৱা নাই আৰু এই মুহূৰ্তত আৰক্ষীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু এই মুহূৰ্তত আৰু এয়াই বাক্সা জিলা কাৰাগাৰৰ সন্মুখৰ পৰিস্থিতি। এতিয়াও পৰিস্থিতি বৰ্তমান উত্তপ্ত। সিদ্ধাৰ্থ শৰ্মাক অনাৰ পাছতে উত্তপ্ত হৈছিল যদিও নিয়ন্ত্ৰণ, কিন্তু ক্ৰমাগতভাৱে জেলৰ সন্মুখত প্ৰতিবাদ কৰিছে আৰু বাহনত অগ্নিসংযোগ কৰিছে। এখন বাহন আৰু কলা ধোঁৱাই ঢাকি ধৰিছে অঞ্চলটো। একাংশ প্ৰতিবাদকাৰীয়ে এখন বাহনত অগ্নিসংযোগ কৰে আৰু বৰ্তমানে দাও দাওকৈ জ্বলিছে। এতিয়া বাহনখনৰ কলা ধোঁৱাই ঢাকি ধৰিছে সমগ্ৰ অঞ্চল, কিন্তু এতিয়াও প্ৰতিবাদকাৰীয়ে স্থান ত্যাগ কৰা নাই। আৰক্ষীয়ে বাৰম্বাৰ স্থান ত্যাগ কৰিবলৈ কৈছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাই আছে আৰক্ষীয়ে, কিন্তু এতিয়ালৈকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু ৰাইজ এতিয়াও যথেষ্ট বৃদ্ধিহে পাইছে। পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাইছে। আৰক্ষীয়ে গুলী চলাইছে। বাক্সা জিলা কাৰাগাৰৰ পৰিৱেশ পৰিস্থিতি অতি ভয়ংকৰ, অতি ভয়াৱহ হৈ পৰিছে। এখন বাহন দাও দাওকৈ জ্বলিয়েই আছে। অগ্নি নিৰ্বাপনৰ চেষ্টা চলিছে যদিও এই মুহূৰ্তত আচলতে নিৰ্বাপন কৰা মাত্ৰ এখন বাহনৰহে হৈছে। বহু বাহন প্ৰতিবাদত বগৰাই দিয়া হৈছে। সাংবাদিকৰে হওক বা আন কাৰোবাৰে হওক, স্থানীয় ৰাইজৰ বাহনকো প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে। অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। কিছু সময়ৰ পূৰ্বে ভয়ংকৰ শিলাবৰ্ষণ কৰা হৈছিল। কেইবাজনো সাংবাদিক ইতিমধ্যে আহত হৈছে। আৰক্ষীয়ে যথেষ্ট গুলীবৰ্ষণ কৰিছে, ফায়াৰিং কৰিছে আৰু ক্ৰমান্বয়ে ক্ষোভিত হৈ উঠিছে জনতা। চাওক, 2খন গাড়ীত অগ্নিসংযোগ কৰা হৈছে। প্ৰথমতে ৰাজপথত জনতাই গাড়ী বগৰাই দিছে, তাৰ পাছত কিছু দূৰৰ দৃশ্য চাওক। 2খন গাড়ীত ইতিমধ্যে অগ্নিসংযোগ কৰা হৈছে। এই শান্তিপূৰ্ণ অঞ্চল যে হঠাৎ এনে উত্তপ্ত অশান্তিময় হৈ পৰিব কোনেও কল্পনাও কৰা নাছিল। আৰক্ষীৰ বাহন বগৰাই দিয়া হৈছে, এখন নলাৰ ফালে বগৰাই দিয়া হৈছে, আনখন ৰাজপথত বগৰাই দিয়া হৈছে। আৰক্ষীয়ে স্থান ত্যাগ কৰিবলগীয়া হৈছে। এক ভয় লগা পৰিৱেশ। কাষৰ বিল্ডিঙৰ ওপৰৰ পৰা শিল নিক্ষেপ কৰা হৈছে। বহু যুৱকে শিল নিক্ষেপ কৰিছে। ভয়ংকৰ শিলাবৰ্ষণ, ভয়ংকৰ পৰিস্থিতি। তাৰ পাছত অগ্নিসংযোগ, 2খন বাহন আৰু অগ্নিসংযোগ কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে ফায়াৰিং কৰিছে। দুয়োফালৰ মানুহ কোনো আঁতৰি যোৱা নাই। ঘৰৰ পদূলিয়ে পদূলিয়ে মানুহে অৱস্থান কৰিছে। ভয় কৰা নাই, পলাই যোৱা নাই। তেওঁলোক ৰাজপথত থাকে, এতিয়াও ক্ষোভ প্ৰকাশ কৰি আছে।
কেইবাজনো আৰক্ষী আহত হৈছে। কেইবাগৰাকী আৰক্ষীক ইতিমধ্যে 108 মাতি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ মূৰ ফালিছে, চকুত আঘাত হৈছে, মহিলা কনিষ্টেবল যথেষ্ট আহত হৈছে। কিন্তু এটা সময়ত এনে ভয়ংকৰ এক পৰিৱেশৰ সৃষ্টি হ'ল, এনেকৈ শিলাবৰ্ষণ হ'ল, মূল প্ৰৱেশদ্বাৰত যে কোনো থাকিব পৰা নাছিল। সাংবাদিক বা আৰক্ষী বা সাধাৰণ সকলো পলাই যাবলগীয়া এক পৰিৱেশৰ সৃষ্টি হ'ল। কিন্তু পলাই যাবলৈ কোনোফালেই ঠাই নাছিল, কাৰণ কাৰাগাৰৰ মুখ্য গেট বন্ধ আছে। আৰক্ষীক লক্ষ্য কৰি আচলতে শিলাবৰ্ষণ কৰা হৈছে। কাৰণ যেতিয়া যি ধৰণে ক্ষোভিত জনতাই শিলাবৰ্ষণ কৰিছিল, সেই মুহূৰ্তত যদি আৰক্ষীয়ে ফায়াৰিং নকৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো বহু সাধাৰণ ক্ষোভিত জনতা আহত নহ'লহেঁতেন আৰু এক ভয়ংকৰ কাণ্ড সংঘটিত নহ'লহেঁতেন। তেওঁলোকে কোনো কাৰণতে এই স্থানত অপবিত্ৰ বুলি আখ্যা দিয়া শ্যাম কানু মহন্তৰ দৰে ব্যক্তিক এই স্থানত ৰখা কোনো কাৰণতে সহ্য কৰিব পৰা নাই। আৰু শ্যাম কানু মহন্তহঁতৰ দৰে এই কুখ্যাত কেইটামানৰ কাৰণে আচলতে এনে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নতুনকৈ নিৰ্মাণ কৰা জিলা কাৰাগাৰ আজি ৰাঙলী হ'ল। আৰক্ষীৰ তেজেৰে, জুবিন প্ৰেমীৰ তেজেৰে ৰাঙলী হ'ল ৰাজপথ। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।